ইতিমধ্যে খেলপথাৰত এয়া সিদ্ধাৰ্থ প্ৰতিম নেওগ আৰু চিন্তু অপেনিং বেটছমেন গড়গাঁও ৱাৰিয়ৰ্ছৰ ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে আৰু গড়গাঁও ৰেঞ্জাৰ্ছৰ হৈ জিকিলে গোটেই টেবুলতে খেলি মেলি কৰি পেলাব ভালেই ঠিক আছে স্কোৰ বোৰ্ড ৰেডি আমি খেল আৰম্ভ কৰিবলৈ লৈছো বল ফেচ বাই চিন্তু opener batsman of Gurgaon Warriors Gautam Hazarika ready प्रथम बल white एक रन white रे खेल आरम्भ হৈছে অতি গুৰুত্বপূৰ্ণ খেল কোনো ৰান ল'বলৈ সক্ষম হোৱা নাই ৱাৰ্নিং প্ৰদান কৰিছে ফাৰ্ষ্ট বাউন্স বল বাই ৰেহান Sintu ready to face ball by Rehan. First over is going on. Again white ball declared by Gautam Hazarika. Nice start. Oh, তুমি আমাক সাপোর্ট নকৰা নহয় তুমি তো এগেইনষ্ট থাকা লাস্ট টাইম কৈছিলো নহয় তোমাক তিনি ৰান ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে Warriors তুমি আমাক খুৱাব লাগিব তেতিয়াহে Rehan oh yeah yes এদিকে goal out no that's for second feel miss feel কি কৰি আছে চেষ্টা কৰিছিল আকৰ্ষণীয় কেচ হ'ব গৈ আছিল কিন্তু ৰেহান আচলতে বিফল হ'ল সমান্তৰালভাৱে সিদ্ধাৰ্থ লাইভ পালে আৰু এয়া কিপাৰে বলটো কালেক্ট কৰিবলৈ সক্ষম নহ'ল লেগ বাই ডিক্লেয়াৰ্ড বাই আম্পায়াৰ বাহিৰা Again, Sintu, ready to face ball by Rehan. Sintu unable to properly connect the ball. আজি জিকো খসাকে খাম তোকটো নখাম আমি ফাইনাল জিকিলেও নখাম Again, white ball. 1 2 3 4 5 6 7টা হৈ গ'ল তেতিয়ালৈকে বিশাল এটা জোৰে হিট কৰিব খুজিছিল যদিও সঞ্চয় বলটো সঠিকভাৱে কানেক্ট নহ'ল গোটেইখন কৰিবা ফাৰ্ষ্ট গোল ডাউন কিন্তু ইতিমধ্যে আউট হ'ব লগা হৈছে প্ৰথম অভাৰৰ খেল এতিয়াও শেষ হোৱা নাই বিকাশ বিশ্বাস এয়া আমাৰ ফোনমেন ফোনত কথা পাতি আছে অকল ফোনতেই থাকে
মিণ্টু ছাৰ আহি পাইছেহি অলপ পেটটো ওলাইছে হেল্ল' ছাৰ নাই শুনা Lavan Das ready to ball by Siddhartha. Second, প্ৰথম অভাৰত ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছে এটা উইকেট হেৰুৱাই 5 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে A good by Siddhartha. Oh, misfield by the fielders of Gurgaon Rangers. তেওঁলোকৰ আচলতে বুজাবুজিৰ অভাৱ হৈছে বুজাবুজিৰ অভাৱ কল কৰা নাই কিন্তু সুন্দৰ সুযোগ আছিল অপেনিং বেটছমেন সিদ্ধাৰ্থৰ এটা লাইভ পাবলৈ সক্ষম হ'ল ধৰিছো বুলি মুখে ইমান মাতিবা আকৌ A good ball again by Plavan. Plavan Jyoti. He is also Plavan, same but different. Plavan Jyoti Sharma is here and this Plavan is bowling. Good ball by Plavan. White ball declared by umpire Gautam. এখন খেলতো খেলিব লাগিব ন হৈছে নি এটালৈকেতো হেৰি আছে নহ'লেও কমতে আছে চাগে বহুত ডাইভাৰ্ট হৈ গ'ল ন গম পাইছা পোন্ধৰ মিনিটমানহে কৰিবলৈ আছিলে হৈছে বাৰু এক ৰান পাবলৈ সক্ষম হৈছে ইতিমধ্যে বেছি জোৰত মাৰিব খুজি পেলাই ষ্টাম্পৰ ওপৰতে মাৰি দিব ৰিতিকাক ক'লো লিখি থবা এটা ধুনীয়া পেপাৰ এখন পাই গ'ল লিখি থৈছে Vikas Biswas ready to face ball by Plavan. Yes, it's a chance for no. চেষ্টা কৰা দেখা নগ'ল ফিল্ডাৰে এটা সুযোগ আছিল যদিও এক ৰান ল'বলৈ সক্ষম হ'ল দুই অভাৰৰ অন্তত ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছে এটা উইকেট হেৰুৱাই 10 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰতি অভাৰত 5 ৰান গড়ে 5 ৰানকৈ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছে দুই অভাৰৰ অন্তত 10 অভাৰ এক উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ভলিউমেট্ৰিকতে ফিল্টাৰ কৰি দিবা no ball ফিল্টাৰ কৰি পেলাই পানীটো তাতে দি থাকিবা ফিল্টাৰ যেতিয়া ৱাছ হৈ গুচি যাব Irfan Ali ready to ball faced by ফিল্টাৰ কৰিবা Vikas. ভলিউমেট্ৰিকতে ফিল্টাৰ কৰি দিবা ডাইৰেক্টলি তাৰ ওপৰত Good shot by তাৰপিছত পানী দি Vikas. থাকিবা তাতে One এনেতো ভলিউমেট্ৰিক কৰিবা তুমি পানী দি played by Vikas. যদি Long off এটা সুন্দৰ চাৰি মাৰিবলৈ সক্ষম হৈছে দৰ্শনীয় শ্বট খেলিবলৈ সক্ষম হৈছে সুন্দৰভাৱে কানেক্ট কৰিছে আৰু ইৰফান ready to ball faced by Vikas. A short ball সুন্দৰ সুযোগ আছিল চাৰিলৈ ৰূপান্তৰিত কৰিবলৈ কিন্তু সক্ষম নহ'ল পুনৰ বিকাশে এক ৰান কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আপোনাৰ সিদ্ধাৰ্থ পুনৰ ফেচ কৰিবলৈ
আউট এটা সহজ কেছ কিপাৰৰ হাতত দি বিদায় ল'ব লগা হৈছে তোমালোকৰ টিম ভাল আছিল কি হৈ গ'ল দুৰ্ভাগ্যজনকভাৱে সঁচাই কৈছো চিৰিয়াছলি কৈছো বৰগাঁও ৱাৰিয়ৰ্ছে দুটা উইকেট ইতিমধ্যে হেৰুৱাব লগা হৈছে ইতিমধ্যে বৰগাঁও ৱাৰিয়ৰ্ছৰ স্বত্বাধিকাৰ সন্মানীয় বৰগাঁও ৰেঞ্জাৰ্ছৰ দুয়োগৰাকী স্বত্বাধিকাৰ ডক্টৰ ডিম্বেশ্বৰ দাস আৰু সংগীতা চেতিয়া দুয়োগৰাকী ইতিমধ্যে খেলৰ লগত সুন্দৰভাৱে তেওঁলোকক সহযোগিতা আগবঢ়াই থকা আমি প্ৰত্যক্ষ কৰিছোঁ দুয়োটি দলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ খেল ইতিমধ্যে দ্বিতীয় উইকেটৰ পতনৰ পিছত বিদ্যুৎ বিকাশ ইতিমধ্যে ক্ৰীজত প্ৰৱেশ কৰিছে বিদ্যুৎ বিকাশে ইতিমধ্যে পূৰ্বৰ খেলবিলাকত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে তেওঁ ব্যক্তিগতভাৱে যথেষ্ট সহযোগিতা আগবঢ়াইছে দলীয় স্ক'ৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এয়া পুনৰ এটা সুন্দৰ প্লাৱনে ball আছে এডন ক্লাছে আছে ইতিমধ্যে 3 ওভাৰৰ খেল চলি আছে বল ডিক্লেয়াৰ বাই ইনফা এটা নিশ্চিত ছয়ৰ পৰা আচলতে ধৰিব লাগে আকৌ এইকাৰণে পালে ন সুন্দৰ সেভ কৰিছে ফিল্ডাৰে এটা নিশ্চিত ছয়ৰ পৰা আচলতে বচাবলৈ সক্ষম হৈছে 18 ৰান after 3 over loss of 2 wickets ইতিমধ্যে বৰগাঁও ৱাৰিয়ৰ্ছে প্ৰথম বেট কৰি 2টা উইকেটৰ বিনিময়ত 3 অভাৰ অন্তত 18 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰতি অভাৰত তেওঁলোকে ইতিমধ্যে 8 ৰানকৈ সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে 6 ৰানকৈ 18 runs after 3 over lost of 2 wickets Jyotiras ready to ball faced by Bidyut Vikas one of the most dependable all-rounder of the team Bhargav Warriors এইটো 4 over running হৈছে Jyotiras ready to ball faced by Bidyut Vikas ইতিমধ্যে 1 ৰান কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ বিকাশে পুনৰ অফত বিকাশে সুন্দৰ এটা ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বৰগাঁও ৱাৰিয়ৰ্ছৰ হৈ পুনৰ বিদ্যুৎ বিকাশ ready to face ball by Jyotiras ইতিমধ্যে 4 ওভাৰৰ খেল চলি আছে আৰু হোৱাইট নেকি right ball declared by umpire good ball again good line good length
আচলতে টেকনিকেলি বল কৰিবলৈ সক্ষম হৈছে জ্যোতিৰাজ। ইতিমধ্যে 4 অভাৰ খেল সমাপ্ত হৈছে। গড়গাঁও ৱাৰিয়ৰ্ছে প্ৰথম বেট ধৰি ইতিমধ্যে 4 অভাৰ 2 উইকেটৰ বিনিময়ত 22 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 4 অভাৰত তেওঁলোকে 22 ৰান সংগ্ৰহ কৰিছে 2 উইকেটৰ বিনিময়ত। চেৰাজী আপোনাৰ টিম জিকিবনে? আপোনাৰ টিম জিকিবনে আজি? উপাধ্যক্ষ তথা গড়গাঁও কলেজ স্পৰ্টছ একাডেমীৰ কোঅৰ্ডিনেটৰ তথা সমন্বয়ক দিগন্ত কোঁৱৰ প্ৰেক্টিছ অহা নাই? উপস্থিত হৈছেহি। অঁ হয় আমি তেওঁক আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। ৰেহান ৰিণ্টু বল ফেচ বাই বিকাশ। বিকাশে মাৰিবলৈ চেষ্টা কৰিছিল যদিও কিপাৰে সুন্দৰভাৱে বলটো আয়ত্ব কৰিবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে 3টা উইকেট হেৰুৱাব লগা হৈছে গড়গাঁও ৱাৰিয়ৰ্ছে। আৰু ষষ্ঠ ৰান ইতিমধ্যে ক্ৰিজত প্ৰৱেশ কৰিছে বিকাশৰ আউটৰ পিছত। তেওঁলোকৰ ইতিমধ্যে 3টা উইকেটৰ পতন ঘটিছে আৰু ইতিমধ্যে 5ম অভাৰৰ খেল চলি আছে আৰু তেওঁলোকে বিপক্ষৰ গড়গাঁও ৰেঞ্জাৰ্ছক প্ৰত্যাহ্বান পাবলৈ হ'লে তেওঁলোকে অকণমান টাৰ্গেটটো নিশ্চয় বৃদ্ধি কৰিব পাৰিব লাগিব, নহ'লে হয়তো বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। ষষ্ঠ ৰান আৰু বিদ্যুৎ বিকাশ দুয়োগৰাকী গড়গাঁও মহাবিদ্যালয়ৰ নিৰ্বাচিত খেলুৱৈ আমি দুয়োগৰাকীৰ পৰা এটা শক্তিশালী পাৰ্টনাৰশ্বিপ আশা কৰিছোঁ। তেতিয়াহে তেওঁলোকৰ এটা নিশ্চিতভাৱে বিপক্ষৰ দলক এটা শক্তিশালী লক্ষ্যত মাৰি দিবলৈ সক্ষম হ'ব। ষষ্ঠ ৰান ৰেডি টু প্লে বল বাই ৰেহান another good ball delivered by Rehan. His last over of this innings. Second over of Rehan. Fifth over সুন্দৰ এটা চাৰি মাৰিবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিছোঁ দুয়োগৰাকী ষষ্ঠ ৰান আৰু বিদ্যুৎ বিকাশে নিশ্চিতভাৱে এটা সুন্দৰ যুটিৰে তেওঁলোকে দলীয় ৰান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব, কাৰণ তেওঁলোকৰ বাবে 5 অভাৰ ৰানিং স্যাৰ 5 অভাৰ্ছ ৰানিং আৰু পৰৱৰ্তী সময়ত নিজৰ স্থিতি বৰ্তাই ৰাখিবলৈ হ'লে দুয়োটি দলেই জয় সাব্যস্ত কৰাটো অতি বাঞ্ছনীয়, কাৰণ লাহে লাহে সময়ৰ অগ্ৰগতিৰ লগে লগে আমাৰ খেলবিলাকৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। আমি ফাইনেলৰ দিশলৈ অগ্ৰসৰ হৈছোঁ আৰু ফ্ৰী হিট লাভ কৰিছে বিদ্যুৎ বিকাশে, এটা সুন্দৰ সুযোগ লাভ কৰিছে। গতিকে তেওঁ সেই সুযোগ যাতে ল'ব পাৰে আমি এটা আশা ৰাখিছোঁ। এয়া গুড বল বাই ৰেহান। এনেকুৱা মুহূৰ্তত আচলতে বেটছমেনক ফল থকা পেলাব পৰাটো সঁচাই এটা বৃহৎ সফলতা আৰু ইতিমধ্যে 5ম অভাৰৰ খেল চলি আছে। Good shot by Bidu Vikas. 6 First 6 of this innings. Good ball by Rehan. ইতিমধ্যে 5 অভাৰ সম্পূৰ্ণ হৈছে। 5 অভাৰৰ অন্তত গড়গাঁও ৱাৰিয়ৰ্ছে ইতিমধ্যে 3টা উইকেট হেৰুৱাই 34 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 34 তেওঁলোকৰ
আগত 5 তাৰ আগত 4 এটা আছিল নহয় এইটো পাঁচ বল নি এইটো ঘৰত হা সেকেন্ড বল পাইছো কি 34 পাইছে আৰু এইটো প্ৰথম ওভাৰতে এইটো ওভাৰতে প্ৰথমটো আউট হ'ল এটা আউট হৈছে Again, good ball by Vaikho, captain of the team Gorgaon Rangers. Captain to captain, Vaikho to Rishabh, the captain of Gorgaon Warriors. Captain to captain. Good ball again and successful over. কেপ্টেইন সুন্দৰ বলিং প্ৰদৰ্শন কৰিছে দুগৰাকী আগশাৰী বেটছমেন ইতিমধ্যে তেওঁ খুব কম ৰানৰ ব্যৱধানত তেওঁ পতন ঘটাবলৈ সক্ষম হৈছে আৰু অভিষেক মোহন গ'ল আৰু বিদ্যুৎ দা ফেয়াৰ প্লেটো গ'ল আৰু আমাৰ এই কি বুলি কয় হিৰো কেইটাই বেয়া কৰিছে নহয় ছাৰ অজয় দেৱগান কোনে কোনে শাহৰুখ খান কেশৰী ৰাজশ্ৰী মজা বলিং কৰিছিল অপজিশ্যন কোন হয় অপজিশ্যন কোন বলিং কৰিছে মানুহটো চাই পেছ যথেষ্ট আছে বহুত Good ball again. 6 over completed. Gorgaon মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ সমান্তৰালভাৱে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও আমি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ মানসিকতাৰে আমি যি প্ৰচেষ্টা হাতত লৈছো তাৰে অংশ হিচাপে সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় নিয়মৰ আধাৰত আমি গড়গাঁও কলেজ T10 মেগা লীগ অনুষ্ঠিত কৰিছো আৰু আমাৰ খেলুৱৈসকলৰ প্ৰতি আমি আহ্বান জনাইছো খেলুৱৈ সুলভ যি মানসিকতা তথা খেলৰ যিখিনি নীতি আমি মানি চলিব লাগে সেই ক্ষেত্ৰত যাতে তেওঁলোকে সাৱধানতা অৱলম্বন কৰে ইতিমধ্যে আমাৰ খেল কলেজ পৰিচালনাৰ দায়িত্বত থকা গৌতম হাজৰিকা ডক্টৰ চমকাই মানহাম আৰু অন্যান্য যিসকল আমাৰ স্পৰ্টছ কমিটিৰ লগত জড়িত সকলোৱে আচলতে খুব কথাবিলাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে কোনগৰাকী খেলুৱৈ নিয়মানুৱৰ্তিতা কৰ্তব্যপৰায়ণতা আৰু দায়িত্বশীলভাৱে খেলিব পাৰে সেই কথাবিলাক খুব সুন্দৰভাৱে আমি অবজাৰ্ভ কৰি থকা পৰিলক্ষিত হৈছে সেইকাৰণে আমি সমূহ খেলুৱৈক তেওঁলোকৰ যিখিনি নিয়ম মানি আচলতে খেলৰ থাকিব লাগে সেইখিনি নিয়ম যাতে তেওঁলোকে পালন কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ প্লাবনে সুন্দৰ এটা প্ৰচেষ্টা লৈছিল কেচটো তেওঁ ধৰিবৰ বাবে কিন্তু তেওঁ সক্ষম নহ'ল হ'লেও সুন্দৰ চেষ্টা তেওঁ আগবঢ়াইছে বিদ্যুৎ বিকাশ ইতিমধ্যে তেওঁ ক্ৰিজত আছে যদিও আজি বৰ বিশেষভাৱে তেওঁ সহযোগিতা আগবঢ়াবলৈ সক্ষম হোৱা নাই ইতিমধ্যে সপ্তম অভাৰৰ খেল চলি আছে এয়া এটা আউট
বিটু বিকাশ আউট তেওঁ এটা ইতিমধ্যে বৰগাঁও ৱাৰিয়ৰ্ছে 6টা উইকেট হেৰুৱাই 5টা উইকেট হেৰুৱাব লগা হৈছে তেওঁলোকে 6টা 6 উইকেট আৰু মই ভয় খাই গ'লে কি কৰিলোঁ 6টা উইকেট হেৰুৱাই মিলাই নাই আজি বুলি কৰিছে ৰান কিমান হৈছে 40 হৈ আছে এতিয়া 40 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বেটছমেন লোৱেষ্টৰ ৰেকৰ্ড কৰিব আহিছে লোৱেষ্ট কৃষ্ণ ৰঞ্জন দিহিঙীয়া বেটছমেন এইটো পেটৰ তেনেকৈ দিছে মানে white ball declared by umpire দুটাই জলদি হয় কোনটো বলাৰটো আৰু বেটছমেনটো একেটা ক্লাছমেট নেকি এই হেৰি ফুল ক্লাছমেট ৰাজদীপ পৰ বল ইতিমধ্যে সমাপ্তি হৈছে ইতিমধ্যে সপ্তম অভাৰৰ খেল শেষ হৈছে সেইটো লাগিছিল আৰু ইতিমধ্যে কৃষ্ণ ৰঞ্জন আৰু অভিষেক মোহন দুগৰাকী বেটছমেন বৰগাঁও ৱাৰিয়ৰ্ছৰ বেটিং কৰি আছে আৰু জ্যোতিৰাজ again ready to bowl his last over of this innings. জ্যোতিৰাজ second over of this innings. অভিষেক মোহনে সুন্দৰভাৱে বলটো ফলৈ মাৰিলে এটা 6 এটা গুড শ্বট এটা ধুনীয়া এটা লং অফত তেওঁ এটা 6 মাৰিবলৈ সক্ষম হৈছে আৰু জ্যোতিৰাজৰ বলত তেওঁ সুন্দৰ 6 মাৰিবলৈ সক্ষম হোৱাৰ লগে লগে তেওঁলোকৰ দলৰ ৰানৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে আৰু এয়া পুনৰ আউট হোৱাৰ সম্ভাৱনা পুনৰ তেওঁলোকে অভিষেক মোহনৰ উইকেট হেৰুৱাব লগা হৈছে আৰু ইতিমধ্যে তেওঁলোকে 7টা উইকেট হেৰুৱাই 7 অভাৰৰ অন্তত তেওঁলোকে খেল চাবলৈ মানে ৰাণতো বাদে এটা বছ চাবলৈ ভাল হ'ব 47 বেটছমেন নেম অংকুৰ সোমালে জ্যোতিৰাজ এটা সুন্দৰ অভাৰ পুনৰ তেওঁ দ্বিতীয় অভাৰ সফল অভাৰ হিচাপে বিবেচিত হৈছে অংকুৰ ready to face good ball সম্ভাৱনা আছে গৰু আহিলে খেদি দিয়া গৌতম ৰ অংকুৰ সম্পূৰ্ণৰূপে একেবাৰে দূৰত খেদি দিয়া নহ'লে বাৰে বাৰে খেদি বলটো কানেক্ট কৰাৰ ক্ষেত্ৰত চোৱা না কিপাৰেও খুব সুন্দৰভাৱে বলটো তেওঁ আয়ত্ত কৰিছে খুব ফূৰ্তি পাইছে একদম ভৰি দি মাৰি আছে গ'লটো মিম ওলাই যাব এতিয়া অকণমান ৰখি দিব লাগিব অন্তৰ খেদি দিয়া সেইটো সেইদিনাখন এনেকৈ কৰিছিলে পোৱালিটো তাৰ ফেমিলিটো নাহিলে চাগে চাই আছে সেইটো এইখন খেলৰ পিছত আন এখন অতিশয় গুৰুত্বপূৰ্ণ খেল ফিয়াৰলেছ ষ্ট্ৰাইকাৰ্ছ ভাৰ্চেছ থাণ্ডাৰ হকছ আমি
বিৰোধী দলৰ খেলুৱৈসকলক আমি সাজু হৈ থাকিবৰ বাবে আহ্বান জনাইছোঁ। প্ৰথমখন খেলত ইতিমধ্যে গড়গাঁও ৰেঞ্জাৰ্ছে আজি টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু গুড বল কিপাৰে খুব সুন্দৰভাৱে আচলতে বলবিলাক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। জ্যোতিৰাজে পুনৰ এটা হোৱাইট বল কৰিবলৈ হৈছে। পুনৰ জ্যোতিৰাজে এটা সুন্দৰ বল কৰিছে, কোনো ৰান ল'বলৈ সক্ষম হোৱা নাই অংকুৰে। আৰু ইতিমধ্যে অষ্টম অভাৰৰ খেল চলি আছে। লাষ্ট বল জ্যোতিৰাজৰ অভাৰৰ আৰু এয়া গুড ফিল্ডিং বাই প্লাবন, এটা খুব সুন্দৰ ডাইৰেক্ট হিট। এনেকুৱা ক্ষেত্ৰত আৰু উপায় নাথাকে, গতিকে তেওঁলোকে পুনৰ আৰু এটা উইকেট হেৰাব লগা হ'ল। আৰু অংকুৰৰ প্ৰত্যাৱৰ্তনৰ পিছত ৰনাল্ড, another batsman of team Gurgaon Warriors, Krishna Ranjan আৰু Ronald again captain Lakshya will to bowl his last over of this innings, 9th over 9 অভাৰৰ খেল ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰনাল্ডে ইতিমধ্যে বেট লৈ সাজু হৈছে। গুড বল এগেইন গুড বল বাই কেপ্টেইন লক্ষ্য। ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছে 8 অভাৰৰ অন্তত 8টা উইকেট হেৰুৱাই 48 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। খুব 48 run only after a loss of 8 wickets after 8 overs. Good ball again, wicket taking bowler হিসাবে লক্ষ্য চিহ্নিত হৈছে। Good bowling by লক্ষ্য, good ball. সম্পূৰ্ণৰূপে বেটছমেন বিট হৈছে আৰু ক্লিন বল হ'ব লগা হৈছে আৰু 9 নম্বৰ উইকেটৰ পতন। লাষ্ট উইকেট ইতিমধ্যে খেলত প্ৰৱেশ কৰিছে আৰু 9 নম্বৰ অভাৰ খেল চলি আছে আৰু তেওঁলোকৰ গড়গাঁও ৰেঞ্জাৰ্ছৰ বাবে সুবৰ্ণ সুযোগ। তেওঁলোকৰ সন্মুখত বৰ বিশেষ প্ৰত্যাহ্বান নাথাকিব বুলি আমি অনুভৱ কৰিছোঁ। ইতিমধ্যে তেওঁলোকে 50ৰ অংক অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই আৰু এতিয়া লাষ্ট উইকেট ইতিমধ্যে ক্ৰীজত প্ৰৱেশ কৰিছে আৰু 9 নম্বৰ অভাৰ ইতিমধ্যে কেপ্টেইনে সুন্দৰ বলিং প্ৰদৰ্শন কৰি আছে লক্ষ্যই। ইতিমধ্যে তেওঁ ইটোৰ পিছত সিটো উইকেট ল'বলৈ সক্ষম হৈছে আগশাৰীৰ উইকেটবিলাকত, যাৰ কাৰণে তেওঁলোকে আচলতে ৰান কৰিবলৈ সক্ষম হোৱা নাই। পুনৰ গ'ল ডাইৰেক্ট আকৌ ডাইৰেক্ট বেটছমেন নেম পৰাগ আৰু কৃষ্ণ ৰঞ্জন দুয়োগৰাকী ইতিমধ্যে লাষ্ট উইকেটৰ ৰিপৰ্ট বেটিং কৰি আছে। কৃষ্ণ ৰঞ্জন ৰেডি টু ফেচ আৰু এটা দীঘলীয়া ৰাণত লৈ কেপ্টেইন লক্ষ্যই ইতিমধ্যে সুন্দৰ বলিং প্ৰদৰ্শন কৰিছে আৰু তেওঁ বহু কেইগৰাকী আগশাৰীৰ বেটছমেনে ইতিমধ্যে ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক খুব কম ৰানৰ ভিতৰত আচলতে বান্ধি ৰাখিবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেওঁলোকৰ বাবে হয়তো সহজ হৈ পৰিব পৰৱৰ্তী পৰ্যায়ত। গড়গাঁও ৰেঞ্জাৰ্ছৰ খেলুৱৈসকলে সুন্দৰ ফিল্ডিং বলিং প্ৰদৰ্শন কৰি বিপক্ষৰ গড়গাঁও ৱাৰিয়ৰ্ছক আজি খুব কম ৰানৰ ভিতৰত আচলতে তেওঁলোকক সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। এয়া হোৱাইট বল ডিক্লেয়াৰ বাই আম্পায়াৰ। কেপ্টেইনৰ সুন্দৰ প্ৰদৰ্শন তেওঁ ইতিমধ্যে কৰিছে। তেওঁলোকৰ ইতিমধ্যে দলীয় ৰানৰ সংখ্যা 50 চুইছেগৈ, 50 ৰান। Total score of Gurgaon Warriors. Yes.
গড়গাঁও ৰেঞ্জাৰ ল'লে ন খেলুৱৈসকলে সুন্দৰ বলিং কেইটা প্ৰদৰ্শন বল কেইটা কৰিছে ৰান দি আৰু পেলাই বঢ়িয়া ৰান মাৰিলে তেওঁলোকে বিপক্ষৰ দল গড়গাঁও ৱাৰিয়ৰ্ছক মাত্ৰ 50 ৰানৰ ভিতৰত আটাইকেইটা উইকেটক তেওঁলোকে পতন ঘটাবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে তেওঁলোকৰ ই ৰখি ৰখি নেখেলে আকৌ। খেল বাকী থাকি গ'ল এই ৰখি ৰখি নেখেলে কেইটামান ভাল শ্বট কৰি দিলে টাৰ্গেট 51 ন 51 টাৰ্গেট 51 লাগিলে থাপে সুন্দৰ বলিং প্ৰদৰ্শনৰ জৰিয়তে গড়গাঁও ৰেঞ্জাৰ্ছে বিপক্ষৰ দলক খুব কম ৰানৰ ভিতৰত বান্ধি ৰাখিব সক্ষম হৈছে ইয়াৰ পিছত তোমাৰ লগত না ইয়াৰ পিছত তোমাৰ লগত কষ্টৰ প্ৰয়োজন নহ'ব এখন সুন্দৰ আমি আৰু ভিডিঅ' কৰি দিয়ক আকৌ প্ৰাউড মালিক ভাল হৈছে ন আজি নেহেতি ভাল খেলিছে দেই বল কৰিছে ধুনীয়া বল কৰিছে ডাইৰেক্ট ষ্টাম্প সংগীতাৰ টিমটোৰ নাম কি আছে ভাল খেলিছে দেই সিহঁতে ল' স্ক'ৰ নেকি এইটো চবতকৈ গোটেইকেইটা বল কৰিছে যিটো ভাল লাগিছে উইকেট কিপাৰে ল'লে কেটচ এইটো আমাৰ কোহলি ভাই এইটো বিদ্যুৎ আহিছে জ্যোতি আৰু কোন সেইটো সমীৰ ভূঞা এইটো সমীৰ ভূঞা আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ইমান তামান চিজ কেইটামান দিলে তোমাৰ লগত দিবম নহয় জানে অঁ এই সমীৰটো আমাৰ ইয়াক এখন কমকৈ দেখাব এই বেছি নাহে নে কলেজ আহে নেকি ইমান মন কৰা নাই অ'কে Samir Bhuya কেমিষ্ট্ৰি and another opening batsman নাই নেকি Jutiraj, মই ছেকেণ্ড ছেমিষ্টাৰ নহয় Second no. bowler Sastaraj নকৰাওঁ অঁ মই কিন্তু চেহেৰা ready to ball, faced by চেহেৰা আৰু এনেকুৱা চেহেৰা বেলেগ লাগে নেকি এতিয়া ইয়াকো মন্দিৰ Samir. লাগিছে মোৰ অঁ দেখা লাগি আছে তেওঁলোকৰ সন্মুখত মাত্ৰ ইতিমধ্যে 50 তেওঁলোকে 51 ৰানৰ লক্ষ্য ইতিমধ্যে বান্ধি দিছে আৰু ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 আমাৰ ইয়াত ৰান তিনিজন সংগ্ৰহ প্ৰাউড কৰিবলৈ অ'নাৰ্ছ সক্ষম হৈছে থিয় হৈ আছে আজি জিকিব পাৰিম বুলি ভাবিছে সোনকালে গড়গাঁও ৰেঞ্জাৰ্ছৰ স্বত্বাধিকাৰ খেলুৱৈসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে এটা সহজ লক্ষ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে হ'লেও ক্ৰিকেট অনিশ্চয়তাৰ খেল গতিকে শত্ৰুক আচলতে দুৰ্বল বুলি ভাবিব নালাগে এয়া এটা সুন্দৰ শ্বট মাৰিছে আৰু 1 ৰান ল'বলৈ সক্ষম হ'ব ইতিমধ্যে তেওঁলোকে 1 ৰান সংগ্ৰহ কৰাৰ পিছত জ্যোতিৰাজ তেওঁ প্ৰথমটো বল ফেচ কৰিবলৈ প্ৰস্তুত হৈছে আৰু ইতিমধ্যে ষষ্ঠৰাজে সুন্দৰ হ'লেও তেওঁ বলিং স্পেল আগবঢ়াই নিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন এখন গুৰুত্বপূৰ্ণ খেল আমি উপভোগ কৰিবলৈ সক্ষম হওঁ গতিকে ষষ্ঠৰাজৰ এটা সুযোগ আছিল ইতিমধ্যে প্ৰথমটো অভাৰৰ খেল চলি আছে ষষ্ঠৰাজে ইতিমধ্যে বল কৰি আছে আৰু জ্যোতিৰাজে গড়গাঁও ৰেঞ্জাৰ্ছৰ হৈ তেওঁ বেটিং আৰম্ভণি কৰিছে আৰু এয়া বিকাশে বলটো সুন্দৰভাৱে সংগ্ৰহ কৰিছে আৰু কোনো ৰান ল'বলৈ সক্ষম হোৱা নাই গড়গাঁও ৰেঞ্জাৰ্ছৰ খেলুৱৈসকলে আৰু সুন্দৰ বতৰ আজি পৰৱৰ্তী আন এখন গুৰুত্বপূৰ্ণ খেল আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ থাণ্ডাৰ হকছ ভাৰ্চেছ ফিয়াৰলেছ ষ্ট্ৰাইকাৰ্ছ দুয়োটি দলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ লীগ মেচ
ষষ্ঠভাগে সুন্দৰ বলিং কৰিছে আৰু লেগলৈ বেটছমেনে মাৰি পঠালে আৰু এয়া নিশ্চিত এটা 4 লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে প্ৰথম অভাৰৰ খেল ইতিমধ্যে চলি আছে আৰু তেওঁলোকে ইতিমধ্যে 5 ৰান ইতিমধ্যে তেওঁলোকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। প্ৰথম অভাৰৰ খেল এতিয়াও চলি আছে আৰু দুয়োগৰাকী অপেনিং বেটছমেনে যথেষ্ট সতৰ্কতাৰে খেল তেওঁলোকে আগবঢ়াই নিবলৈ যত্ন কৰিছে। তেওঁলোকৰ সন্মুখত বৰ বিশেষ প্ৰত্যাহ্বান নাই, এটা সহজ লক্ষ্য ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। গতিকে তেওঁলোকৰ জয় এনেধৰণে আগবঢ়াই নিলে নিশ্চিতভাৱে জয়ৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ষষ্ঠ ৰাগ ৰেডি টু বল দ্য ফাৰ্ষ্ট অভাৰ অফ দিছ ইনিংছ। ইতিমধ্যে দুয়োগৰাকী অপেনিং বেটছমেনে সুন্দৰভাৱে তেওঁলোকৰ দলক আগুৱাই নিয়াৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু এয়া সুন্দৰ এটা ফল খেলি দিয়াৰ লগে লগে তেওঁলোকে 1 ৰান কৰিবলৈ সক্ষম হ'ল আৰু এই 1 ৰানৰ লগে লগে তেওঁলোকৰ দলীয় ৰানৰ সংখ্যা 6লৈ বৃদ্ধি কৰি পাইছে। ইতিমধ্যে গড়গাঁও ৰেঞ্জাৰ্ছে 1 অভাৰৰ অন্তত কোনো উইকেট নেহেৰুৱাকৈ 6 ৰান কৰিবলৈ সক্ষম হৈছে। 6 ৰান আমি প্ৰত্যক্ষ কৰিছোঁ। ইতিমধ্যে গড়গাঁও ৱাৰিয়ৰ্ছৰ কেপ্টেইন ঋষভে বল কৰিবলৈ আগবাঢ়ি গৈছে। ঋষভ ৰেডি টু বল ফেচ বাই জ্যোতিৰাজ, ওৱান অফ দ্য ডিপেণ্ডেবল অপেনিং বেটছমেন অফ দ্য টিম গড়গাঁও ৰেঞ্জাৰ্ছ। আৰু ইয়াৰ ঋষভৰ হাতত বল আৰু জ্যোতিৰাজে অফলৈ বলটো খেলিবলৈ যত্ন কৰিছিল যদিও সফল নহ'ল। হ'লেও ঋষভৰ প্ৰথমটো বলক আচলতে ন' বল হিচাপে ঘোষণা কৰিছে আম্পায়াৰে আৰু এটা ফ্ৰী হিট লাভ কৰিছে জ্যোতিৰাজে। নিশ্চিতভাৱে এটা সুবৰ্ণ সুযোগ তেওঁলোকৰ দললৈ। এয়া ঋষভে পুনৰ বল এটা সুন্দৰ শ্বট, এটা বিশাল 6 মাৰিবলৈ সক্ষম হ'ল আৰু সুন্দৰ সুযোগ আচলতে তেওঁ আদায় কৰিবলৈ সক্ষম হৈছে যিহেতু ফ্ৰী হিট আছিল আৰু ফ্ৰী হিটত তেওঁ 6 ৰান কৰাৰ লগে লগে প্ৰথম অভাৰৰ অন্তত তেওঁলোকে ইতিমধ্যে জয়ৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে। হোৱাইট বল ডিক্লেয়াৰ বাই আম্পায়াৰ। ঋষভে ইতিমধ্যে অতিৰিক্ত ৰান দিব লগা হৈছে। ইয়াৰ মূল্য নিশ্চয় ভৰিব লাগিব তেওঁ, কাৰণ তেওঁলোকৰ দলৰ লক্ষ্য যথেষ্ট কম, যাৰ কাৰণে বিপক্ষৰ বেটছমেনৰ কাৰণে জয়ৰ পথ একেবাৰে সুগম সহজ হৈ আছে। পুনৰ এটা হোৱাইট বল হোৱাইট +1 আৰু ইতিমধ্যে গড়গাঁও ৰেঞ্জাৰ্ছে লাহে লাহে জয়ৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে আৰু leg by declared by umpire. ইতিমধ্যে 2 অভাৰৰ খেল চলি আছে। কেপ্টেইন ঋষভে বল কৰিছে আৰু জ্যোতিৰাজ গড়গাঁও ৰেঞ্জাৰ্ছৰ অপেনিং বেটছমেন ইতিমধ্যে সুন্দৰভাৱে তেওঁ খেলখন আগুৱাই নিবলৈ যত্ন কৰিছে আৰু এয়া কৰাৰ লগে লগে 1 ৰানতে তেওঁলোকে সন্তুষ্ট থাকিব লগা হৈছে আৰু ইতিমধ্যে 2 অভাৰৰ খেল চলি আছে। এটা সহজ লক্ষ্য লৈ তেওঁলোকে আচলতে খেলত অৱতীৰ্ণ হৈছে। মাত্ৰ 51 ৰানৰ প্ৰয়োজন, 51 ৰান আৰু এয়া পুনৰ এটা বাই ফ'ৰ পাব লগা হ'ল। অতিৰিক্ত 4 ৰান পাব লগা হৈছে। তেওঁলোকৰ টাৰ্গেট এনেও কম, তাতে অতিৰিক্ত ৰান পালে তেওঁলোকৰ জয়ৰ আৰু সুগম হৈ পৰিব পৰৱৰ্তী পৰ্যায়ত। আৰু সুন্দৰ বেটছমেনে সুন্দৰ খুব কষ্টৰে তেওঁ আচলতে ৰান আউটৰ পৰা হাত সাৰিছে। ইতিমধ্যে 2 অভাৰৰ খেল চলি আছে আৰু তেওঁলোকে ইতিমধ্যে 23 ৰান ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু
পুনৰ নো বল নগ'ল ঘোষণা কৰিছে আম্পায়াৰে জ্যোতিৰাজৰ সন্মুখত পুনৰ এটা সুবৰ্ণ সুযোগ আগৰ নো বলটোক তেওঁ আচলতে ঋষভৰ বলত 6 মাৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰো তেওঁৰ সুবৰ্ণ সুযোগ একেটা অভাৰতে দ্বিতীয়বাৰৰ কাৰণে তেওঁ ফ্ৰী হিট পাইছে কিন্তু তেওঁ বিফল হ'ল বলটো কৰাৰ ক্ষেত্ৰত আৰু ইতিমধ্যে দ্বিতীয় অভাৰৰ খেল চলি আছে আৰু কেপ্টেইন ঋষভৰ হাতত বল চিন্তু এটা সুন্দৰ কেচ ধৰিবলৈ সক্ষম হ'ল জ্যোতিৰাজ ইতিমধ্যে আউট হ'ব লগা হ'ল আৰু ষষ্ঠৰাজে তেওঁ দ্বিতীয় অভাৰটো কৰিবলৈ আগবাঢ়িছে আৰু জ্যোতিৰাজৰ আউটৰ পিছত কেপ্টেইন লক্ষ্য ইতিমধ্যে ক্ৰিজত প্ৰৱেশ কৰিছে নন ষ্ট্ৰাইকিং এণ্ডত ইতিমধ্যে তেওঁ স্থান গ্ৰহণ কৰিছে আৰু এয়া এটা পুনৰ সুন্দৰ শ্বট ষ্ট্ৰেট ড্ৰাইভ এটা চাৰি মাৰাৰ লগে লগে তেওঁলোকৰ ৰানৰ সংখ্যা ইতিমধ্যে 28 ৰানলৈ বৃদ্ধি হৈছে এই উইকেটৰ বিনিময়ত ইতিমধ্যে তৃতীয় অভাৰৰ খেল চলি আছে অপেনিং বেটছমেন সমীৰে সুন্দৰভাৱে খেলখন আগুৱাই নিছে অপেনিং বেটছমেন হিচাপে আৰু এয়া পুনৰ ৱাইড বল পাব লগা হ'ল আৰু 2 ৰান সমীৰে আচলতে দুৰ্ভাগ্যজনকভাৱে হ'বলগীয়া হ'ল এক ৰান পাব সুন্দৰ পুনৰ থ্ৰ' কৰিছে ছাৰ এটা পুনৰ উইকেট হেৰুৱাব লগা হ'ল আৰু তেওঁলোকে ইতিমধ্যে 2 ৰান দুটা উইকেট হেৰুৱাব লগা হৈছে বৰগাঁও ৱাৰিয়ৰ্ছ ভাৰ্চেছ বৰগাঁও ৰেঞ্জাৰ্ছ আৰু বৰগাঁও ৱাৰিয়ৰ্ছে প্ৰথম বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 ৰান সংগ্ৰহ কৰিছে আৰু সেয়েহে বৰগাঁও ৰেঞ্জাৰ্ছৰ বাবে জয়ৰ বাবে তেওঁলোকৰ প্ৰয়োজন মাত্ৰ 51 ৰান আৰু ইতিমধ্যে 51 ৰানৰ লক্ষ্য আগত লৈ বৰগাঁও ৰেঞ্জাৰ্ছে তেওঁলোকৰ দুটা উইকেট হেৰুৱাই 2 অভাৰৰ অন্তত ৰানৰ সংখ্যা কিমান 30 আৰু মাত্ৰ 21 ৰানৰ প্ৰয়োজন এইখিনি বিশেষ ঘোষণা পৰৱৰ্তী হ'ব লগা খেলৰ দুয়োটি দল থাণ্ডাৰ হকছ ভাৰ্চেছ ফিয়াৰলেছ ষ্ট্ৰাইকাৰ্ছৰ খেলুৱৈসকলক তেওঁলোকৰ দলৰ খেলুৱৈসকলৰ নামৰ তালিকা আমাৰ স্ক'ৰবোৰ্ডৰ ওচৰত জমা দিবৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ এইখন খেল আৰু মাত্ৰ 10 মিনিটমানৰ ভিতৰতে নিশ্চয় শেষ হ'ব গতিকে আমি প্ৰথমখন খেল শেষ হোৱাৰ লগে লগে দ্বিতীয়খন গুৰুত্বপূৰ্ণ খেল আৰম্ভ কৰিম গতিকে দুয়োটি দলৰ কেপ্টেইনক আমি তেওঁলোকৰ দলৰ তালিকা আমাৰ হাতত প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ইতিমধ্যে ষষ্ঠৰাজে বলিং কৰি আছে আৰু কেপ্টেইন লক্ষ্যই ইতিমধ্যে হাতত বেট লৈ তেওঁ ফেচ কৰিছে বলটো ইতিমধ্যে 36 ৰান দুয়োগৰাকী নিৰ্ভৰযোগ্য বেটছমেন প্লাবন জ্যোতি দাস এণ্ড লক্ষ্য কেপ্টেইন দুয়োগৰাকী ইতিমধ্যে ক্ৰিজত ইতিমধ্যে এয়া চিন্তুৱে বলটো আয়ত্ব কৰাৰ লগে লগে তেওঁলোকে 1 ৰানতে সন্তুষ্ট হ'ব লগা হৈছে আৰু অতিৰিক্ত ৰান আজি যথেষ্ট পৰিমাণে পোৱা পৰিলক্ষিত হৈছে আৰু এয়া ষষ্ঠৰাগে তেওঁৰ স্পেলৰ দ্বিতীয়টো অভাৰ ইতিমধ্যে কৰি আছে আৰু তেওঁৰ অভাৰৰ শেষৰ বল আৰু প্লাবন জ্যোতি ৰেডি টু ফেচ হোৱাইট বল ডিক্লেয়াৰ বাই আম্পায়াৰ গৌতম হাজৰিকা আৰু তেওঁলোকক জয়ৰ বাবে আৰু বহুত বেছি ৰান নালাগে এয়া অভাৰ
ঘোষণা কৰিছে আম্পায়াৰে। তৃতীয় অভাৰ ইতিমধ্যে খেল শেষ হৈছে। তৃতীয় অভাৰৰ অন্তত তেওঁলোকে ইতিমধ্যে 2টা উইকেট হেৰুৱাই 38 ৰান আৰু মাত্ৰ 13 ৰানৰ প্ৰয়োজন জয়ৰ বাবে। গতিকে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খেল আমি ঠিক 2টামান বজাৰ পৰাই আমি খেলাবলৈ আমি সক্ষম হ'ম। গতিকে আমি দুয়োটি দলৰ কেপ্টেইন আৰু তেওঁলোকৰ টিম লিষ্ট আমাৰ দিছৰ পাহৰিলে এলপি আম্পেয়াৰ কৰি আছে আম্পেয়াৰ কৰি আছে লৈছিলে ই মোবাইলত চাই আছিলে ঋষভ captain of Gorgaon Warriors ready to ball faced by Plavonjyoti Das আৰু ইতিমধ্যে এটা সহজ ৰানৰ লক্ষ্য আগত লৈ Gorgaon Rangers সুন্দৰ আৰম্ভণি ঘটাইছে আৰু তেওঁলোকৰ জয়ৰ বাবে মাত্ৰ 2টা ছয়ৰ প্ৰয়োজন, মাত্ৰ 12 ৰানৰ প্ৰয়োজন জয়ৰ বাবে। তেওঁলোকৰ হাতত যথেষ্ট বল আছে, এতিয়াও বহুকেইটা অভাৰ ইতিমধ্যে বাকী আছে আৰু 1 ৰান লাভ কৰিলে পুনৰ অতিৰিক্ত ৰান হোৱাইট বল 2 ৰান সংগ্ৰহ কৰিছে। তেওঁলোকৰ ৰানৰ মাত্ৰ 10 ৰানৰ প্ৰয়োজন। কেপ্টেইন ইতিমধ্যে ক্ৰিজত তেওঁ আছে আৰু আনটো এণ্ডত প্লাৱনজ্যোতি দাস এগৰাকী নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হিচাপে Gorgaon Rangersৰ দলৰ হৈ ইতিমধ্যে তেওঁ যথেষ্ট অৱদান আমি আগবঢ়োৱা প্ৰত্যক্ষ কৰিছোঁ। ইতিমধ্যে ঋষভ কেপ্টেইন তেওঁৰ দ্বিতীয়টো অভাৰ অন্তিমটো অভাৰ ইতিমধ্যে কৰি আছে আৰু ইতিমধ্যে Gorgaon Rangers নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। এয়া 1 ৰান ল'বলৈ সক্ষম হ'ল আৰু ৰানৰ সুযোগ আছিল যদিও আচলতে ৰান কৰাবলৈ তেওঁলোকে সক্ষম নহ'ল আৰু ইতিমধ্যে প্লাৱনজ্যোতি দাস ইতিমধ্যে তেওঁ বেট লৈ সাজু হৈছে ঋষভৰ বল ফেচ কৰিবৰ বাবে। এখন গুৰুত্বপূৰ্ণ খেল ইতিমধ্যে Gorgaon মহাবিদ্যালয় খেলপথাৰত চলি আছে। দুয়োটা দল Gorgaon Rangers ভাৰ্চেছ Gorgaon Warriors। ইতিমধ্যে Gorgaon Rangersে যথেষ্ট সুন্দৰভাৱে খেল তেওঁলোকে আগুৱাই নি আছে আৰু প্ৰায় জয়ৰ দিশত তেওঁলোকে অগ্ৰসৰ হৈছে। আৰু আমি পৰৱৰ্তী খেলৰ দুয়োটি দল Fearless Strikers ভাৰ্চেছ Thunderhawks দুয়োটি দলৰ অধিনায়কক আমি তেওঁলোকৰ খেলুৱৈসকলৰ তালিকা আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্লাৱনজ্যোতি তেওঁ আচলতে বেলেঞ্চ ৰাখিবলৈ সক্ষম নহ'ল। এটা সুন্দৰ শ্বট প্লাৱনে মাৰিছিল যদিও সিদ্ধাৰ্থই আচলতে খুব সুন্দৰভাৱে তেওঁ পিচটো ধৰাৰ কাৰণে পুনৰ এটা উইকেট হেৰুৱাব লগা হ'ল Gorgaon Rangersে আৰু ৰেহান ইতিমধ্যে পিছত প্ৰৱেশ কৰিছে। পাৱন আউট হোৱাৰ লগে লগে তেওঁলোকৰ বাবে বিশেষ সমস্যা নাই, কাৰণ এটা সহজ লক্ষ্য তেওঁলোকে ইতিমধ্যে অতিক্ৰম কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে লক্ষ্যৰ প্ৰাপ্তিৰ দিশে ইতিমধ্যে গৈ আছে আৰু ৰেহানে সুন্দৰ এটা 6 মাৰিছে তেওঁৰ প্ৰথমটো বলতেই আৰু 6 মাত্ৰ 2 ৰানৰ প্ৰয়োজন। লক্ষ্যত উপনীত কৰাব তেওঁৰ বলৰ বেটৰ জৰিয়তে। গতিকে আমি ইয়াৰ পৰৱৰ্তী খেলখনৰ চলাই নিয়াৰ ক্ষেত্ৰত আমাৰ মাজত উপস্থিত থকা কাৰেং একাদশৰ পৰৱৰ্তী খেলখনৰ কথা কৈছে ছাৰ। ইয়াৰ পিছৰ যিখন Thunderhawks আৰু Fearless ষ্ট্ৰাইকাৰৰ খেলখনৰ চলন্ত বিৱৰণীৰ ক্ষেত্ৰত আমাক নিশ্চিতভাৱে আমাৰ কাৰেং একাদশৰ সন্মানীয় স্বত্বাধিকাৰ তথা Gorgaon মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জিতু শইকীয়া ছাৰৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে পৰৱৰ্তী খেলখন অতিশয় গুৰুত্বপূৰ্ণ হ'ব, কাৰণ দুয়োটি দলৰ কাৰণেই সমানেই গুৰুত্বপূৰ্ণ। তেওঁলোকৰ স্থিতাৱস্থা বাহাল ৰখাৰ
ভাবে ইতিমধ্যে লক্ষ্যই নিশ্চয় লক্ষ্যত উপনীত কৰাবলৈ সক্ষম নহয় এটা সুন্দৰ সুযোগ আছিল যদিও তেওঁলোকে সেই সুযোগ ল'বলৈ সক্ষম নহ'ল আৰু তেওঁলোকে 2 ৰান সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁলোকৰ ইতিমধ্যে জয় সাব্যস্ত হৈছে আৰু গড়গাঁও ৰেঞ্জাৰ্ছে ইতিমধ্যে সন্দীপা নহ'লে লিখি দিয়া তুমি লিখিবা গড়গাঁও ৰেঞ্জাৰ্ছে 7 উইকেটত তেওঁলোকৰ বিজয় সাব্যস্ত কৰিবলৈ গড়গাঁও ৱাৰিয়ৰ্ছক পৰাভূত কৰে স্যার লিখি পেনে কেটামান কাটি থৈ দিও নগৰৰ আছে খেল নাই লাষ্টখন আছে বৃহস্পতিবাৰে